ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতনৰ গণিতৰ তৃতীয় শ্ৰেণীৰ এটা নতুন অনুশীলনী লৈ আহিছোঁ। সেইটো হৈছে টকা পইচাৰ যোগ। অনুশীলনী 9 গ অনুশীলনী 9 গ তোমালোকৰ পাঠ্যপুথিৰ 112 নম্বৰ পৃষ্ঠাত আছে। এতিয়া আচোন আমি এটা কথা জানিব লাগিব যে যোগ আৰু বিয়োগ অংকত সদায় অংকবোৰ পাতোতে সিধা সিধিকৈ পাতিব লাগিব দেই, একদম পোনে পোনে পাতিব লাগে। যদি পাতোতে বেকাবেকি হয় উত্তৰবোৰ শুদ্ধ নোলাব। এতিয়া আচোন তেনেহ'লে আমি সময় নষ্ট নকৰি অংকৰ ফাললৈ যাওঁ। প্ৰথম অংকটো যোগ কৰা ক 312 টকা 50 পইচাৰ লগত 80 টকা 25 পইচা যোগ কৰিব লাগে। 0 আৰু 5 যোগ কৰিলে 5 হ'ল, 5 2 7 75 পইচা। তাৰপিছত ইয়াত চোৱা 2 0 2 2 আৰু 0 যোগ কৰিলে 2 হ'ব, 8 1 9 392 টকা। তে উত্তৰ ইয়াৰ হ'ব, উত্তৰ এনেদৰে লিখি দিবা 392 টকা 75 পইচা। এনেকৈ উত্তৰটো লিখি আঁচডাল টানি দিব লাগে। তাৰপিছত দ্বিতীয় অংকটো চোৱা 52 টকা 20 পইচাৰ লগত 30 টকা 50 পইচা যোগ কৰিব লাগে। 0 0 0 তাৰপিছতে 5 2 7 আৰু এইটো হ'ব পইচা। মই চমুকৈ লিখিছোঁ দেই। তাৰপিছতে 52 টকা 2 0 2 3 5 8 উত্তৰ হ'বগৈ 82 টকা 70 পইচা। উত্তৰ আমি আকৌ এনেকৈ লিখি দিম 82 টকা 70 পইচা। এনেকৈ হ'ব। এতিয়া গটোলৈ আহা। গটো টকা পইচাটো লিখি দিয়া নাই, ইয়াত দশমিকৰ ব্যৱহাৰ কৰা হৈছে। 0 0 0 0 0 0 8 0 8 5 3 8। এতিয়া উত্তৰ হ'ব, আৰু টকাটো ইয়াত লিখিব লাগিব। তো উত্তৰ হ'ব 88.00 টকা। তাৰপিছতো চোৱা 0 5 যোগ কৰিলে 5 হ'ব, 6 2 8 হ'ব, দশমিক 9 7 16 6 কৰিব 1 3 1 4 1 1 146 টকা 85 পইচা। 146.85 টকা। তে উত্তৰ এনেদৰে তোমালোকে 146.85 টকা লিখি দিবা। আচ্ছা, ইয়াৰ পিছত তোমালোকে সব যদি মই কৰি দিওঁ তেতিয়াহ'লে তোমালোকৰ কাৰণে বেয়া হ'ব। গতিকে মই উঙ প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয়া জনীয় এইকেইটা অংক তোমালোকে নিজে কৰিবা। ইয়াৰ উত্তৰ মই কমেণ্ট বক্সত লিখি দিম। মই ইয়াত কৈছোঁ চোৱা, নিজে কৰিবা, উত্তৰ পিছত জনাম, তোমালোকে কৰি উঠি মিলাই চাবা দেই। ইয়াৰ পিছত আহিলে যোগ কৰা পিছৰ অংকটো চোৱা, অলপ দীঘলীয়া অংকটো, কিন্তু পাতোতে মই আগতেও কৈছোঁ একদম চিধা চিধি পাতিবা। এইটো চোৱা 0 0 0 এনেকৈ পথালৈকে দিয়া আছে, কিন্তু তোমালোকে কৰিবৰ সময়ত এনেদৰে পাতি ল'ব লাগিব। 30 টকা 60 পইচা 30.60 টকা 42.50 টকা 80.50 টকা। এইখিনি এনেকৈ তোমালোকে চিধাকৈ পাতি ল'ব লাগিব, এনেকৈতো কৰিব নোৱাৰিবা। গতিকে এই 0 0 0 6 5 11 11 12 13 14 15 16 16 6 1 থাকিলে এই 1টো তোমালোকে ইয়ালৈ লৈ আনিলা, তেতিয়া 2 1 কিমান হ'ল 3 হ'ল। তাৰপিছত 3 4 7 7 8 15। তে উত্তৰ হ'বগৈ
সৰি 153.60 টকা ওকে লিখি আছে ডাল টাইম দিবা তাৰ পিছত অংকটো চোৱা এইফালে বুট কৰি মই লিখিছো অংকটো এইফালে লিখিছো মই চোৱা 8.50 টকা 8.50 টকা 10 টকা 7.50 টকা 14.00 20.00 এতিয়া এটা সিধাকে পাতিছো 0.0000 গতিকে 0 হ'ব 5 5 পেছে 10 বাকি এটা 0 নহয় 10 0 উকলিবৰ 1 এই একটো আমি ইয়ালে লৈ যাম 8 1 9 9 7 16 17 18 19 20 20 0 উকলিবৰ 2 এতিয়া আমি 2 1 3 3 1 4 2 ওপৰ 2 থাকিল 2 1 3 3 1 4 4 2 6 আকৌ এবাৰ চোৱা 5 5 10 0 উকলিবৰ 1 8 1 9 9 7 16 17 18 19 20 0 উকলিবৰ 2 2 1 3 3 1 4 4 2 6 তো উত্তৰ হ'ব উত্তৰ 60.00 টকা তাৰ পিছত আহিলে 5 টকা 8 টকা 9 টকা 50 পইচা 10 টকা 50 5.00 8.00 9.50 10.50 এই 0 0 এই লাইনে 0 0 হ'ব পাছে পাছে 10 0 উকলিবৰ 1 5 1 6 6 14 15 16 17 18 19 20 21 22 23 23 3 উকলিবৰ 2 তাৰপিছতে দুই 2 1 3 এর উত্তর হল 33.00 টাকা উত্তর হবে 33.00 টাকা এতিয়া যোগকিটা শেষ হল এতিয়া আমি বিয়োগলে যাও বিয়োগ অঙ্ক তোমালকে আগতেও কৰিছা এতিয়া বিয়োগ অঙ্কখিনি অকনমান খালি টকা পইচা দশমিক চিন আছে অন্য প্রবলেম নাই কোবাত টকা পইচা লিখা আছে সব 0 0 গল 0 নাই জানো 5 5 গল থাকিল 0 5 5 গল থাকিল 6 5 গল থাকিল 7 5 গল থাকিল 8 5 গল থাকিল 3 এটো পয়সা 5 0 5 0 গল 5 6 3 গল থাকিল 3 তে 35 টাকা উত্তর হবো 35 টাকা 30 পয়সা তার পিছতে চোৱা 45 টাকা 50 পয়সা 20 টাকা 30 পয়সা 0 0 5 3 গল থাকিল 2 এতে পয়সা এটো পয়সা হবো এখিনতে টাকা লিখিব লাগিব দেই 5 0 গল 5 4 2 গল থাকিল 2 তাহলে উত্তর হবো 25 টাকা 20 পয়সা 25 টাকা 20 পয়সা তার পিছন অঙ্কটো চোৱা 178.50 টাকা আর 80.00 টাকা 0 0 5 0 গল 5 8 0 গল 8 7 পৰা 8 না যায় গতিকে 17 8 গল থাকিল 9 17 8 গল থাকিল না এটা কত তাৰ পিছতে ইয়াতে টকাটো লিখিবা উত্তৰ লিখিব লাগিব 98.50 টাকা তাৰ পিছতো অংক চোৱা
90.00 টকা আৰু 32.50 টকা 00 এতিয়া 0 পৰা 5 নাযায় গতিকে আমি 9 পৰা 1 ধাৰ কৰিলোঁ ইয়ালে 10 হ'ল 10 পৰা 1 ধাৰ কৰিলোঁ ইয়ালে ইয়াত 10 হ'ল ইয়াত 9 থাকিল ইয়াতে 10 হ'ল ইয়াতে 9 থাকিল হয়নে আৰু ইয়াতে 8 থাকিল তাৰপিছতে আমি কি কৰিম মই দেখুৱাবৰ কাৰণে এনেকৈ কৈ দিছোঁ দেই তোমালোকক 10 ৰ 5 গ'ল থাকিল 5 তাৰপিছতে 9 2 গ'ল থাকিল 7 তাৰপিছতে 8 2 গ'ল থাকিল 5 কথাটো এনেকুৱা 0 আকৌ কৈছোঁ চোৱা 0 পৰা 5 বিয়োগ নাযায় গতিকে আমি কি কৰিম ইয়াৰ পৰা ধাৰিলোঁ ইয়াতো নাই গতিকে আমি ইয়াৰ পৰা ধাৰিলোঁ ইয়াত হ'ল 10 হ'ল 10 পৰা আকৌ ইয়ালৈ আনিলোঁ 1 ইয়াত 10 হ'ল ইয়াত 9 থাকি গ'ল গতিকে 10 হ'ল 9 থাকি গ'ল আৰু এই 9টো হৈ গ'ল 8 গতিকে 10 ৰ 5 গ'ল থাকিল 5 9 2 গ'ল থাকিল 7 8 3 গ'ল থাকিল 5 এতিয়া উত্তৰ হ'ব 57.50 টকা এনেকৈ ইয়াতে লিখি আঁচডাল মাৰি দিয়া এইখিনি অংক শেষ হৈ গৈছে এইকেইটা অংক চোৱা তোমালোকে আমাৰ এইখিনিলৈকে হৈ গৈছে এতিয়া 3 নম্বৰ আমি এইখিনি কৰিম কিন্তু এই থাৰ্ড ভিডিঅ'টো যিটো হ'ব এই দ্বিতীয় ভিডিঅ'টো যিটো হ'ব সেই ভিডিঅ'টোত মই তোমালোকৰ এই অংককেইটাৰ উত্তৰটো দি দিম দেই